ডকুমেণ্টছখিনি আপোনালোকে ৰেডি ৰাখিব টিউটৰ হওক বা ভেঞ্চাৰ স্কুলে হওক বিদ্যালয় প্ৰাদেশিকৰণ ৰেসপেক্টেড ভিউয়ার্স রেসপেক্টেড টিচার্স এন্ড মাই ডিয়ার ফ্রেন্ডস ওয়েলকাম ব্যাক ভেঞ্চার স্কুল ভার্সেস আসাম বাজেটটো আজি পৰ্যালোচনা কৰিম আপোনালোকে হয়তো দেখিছে ভাল খবৰ আহিল নেকি গোটেইখিনি পৰ্যালোচনা কৰিম টিউটৰ সকলৰ কি হ'ব শিক্ষামন্ত্ৰীয়ে কি কৰি আছে আৰু সাব কমিটি কি কৰি আছে বা শিক্ষামন্ত্ৰীয়ে কি কৈছিল Act 2025 ৰ বিষয়ে আলোচনা কৰিছো আকৌ অকমান টাচ কৰিম কিনি আলোচনা কৰিম গতিকে ভিডিও একেলগে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলটো নহলে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ এন্ড প্ৰিপাৰেচন অফ এনি কাইন্ড অফ এক্সামিনেশ্যন ভিডিও মই আপলোড কৰি থাকো সো লেটস স্টার্ট রেসপেক্টেড ভিউয়ার্স ভেঞ্চাৰ স্কুলৰ কাৰণে বহুত সময় ধৰি এটা নিউজ আহি আছে ভাল খবৰ তো মইও আলোচনা কৰিছিলো আপোনালোকে হয়তো চাইছে তো ভেঞ্চাৰ স্কুলৰ কাৰণে সঁচাকৈ ভাল খবৰ আছে এটা ক্ৰাইটেৰিয়া বিলাক মাপকাঠি হৈ আছে অসম বাজেটত স্পষ্টকৈ কৈছে আমাৰ অৰ্থনৈতিক মন্ত্ৰী অজন্তা নেওগ বাইদেৱে যে ধুনীয়াকৈ কৈছে মই আপোনালোকক দেখুৱাম বস্তুটো তো তেখেতে কৈছে যে ভেঞ্চাৰ স্কুলৰ যিমান ক্ৰাইটেৰিয়া আছে কিন্তু কিছুমান কথা তেওঁ উল্লেখ কৰিছে যিবোৰ কথা আপোনালোকে জানিব লাগিব মানে আপোচবিহীন প্ৰমাণপত্ৰ তাৰপিছত মাটিৰ ডকুমেণ্ট এই ইত্যাদিখিনি কিন্তু লাগিব মাটিৰ ল্যান্ড ডকুমেণ্ট 116 এইটো ডেট কৈছে লগতে কৈছে যে 6 শিডিউল এৰিয়াত কিছু শিথিলতা থাকিব মই এই কথাটো আপোনালোকক আগতে কৈছিলো এই যে শিথিলতা মানে কি শিথিলতা মানে ডেট কাট অফ ডেট বা কাট অফ ডেটটো হেৰফেৰ হ'ব পাৰে ষ্টুডেণ্ট ক্ৰাইটেৰিয়াখিনি হেৰফেৰ হ'ব পাৰে ষ্টুডেণ্ট ক্ৰাইটেৰিয়া যেটো লাগিব সেইটো অৱশ্য তাতে উল্লেখ নাছিল গোটেইখিনি বস্তু আইনত থাকিব আৰু কি কৈছে যে আইনটো অতি সোনকালে আনিবলৈ মই শিক্ষা বিভাগত অনুৰোধ জনাইছো ইতিমধ্যে শিক্ষামন্ত্ৰী ছাৰেও আইনৰ কথাটো বিধানসভাত উল্লেখ কৰিছে লগতে বিধানসভাত কৈছে যে আইন মোটামুটি সম্পূৰ্ণ জাস্ট পাব্লিকেশনটো বাকি আছে গোটেইখিনি ক্ৰাইটেৰিয়া আইনত থাকিব সাব কমিটিয়ে কামটো কৰি আছে সাব কমিটিত দুজন মন্ত্ৰীও আছে শিক্ষামন্ত্ৰী ছাৰে অধ্যক্ষ আছে লগতে শিক্ষা বিষয়াসকলেও আছে এতিয়া এই বাজেটত স্পষ্টকৈ কৈছে যে বিদ্যালয়ৰ লগত জড়িত যিমান কৰ্তৃপক্ষ আছে তেখেতসকলে মানে এই ডকুমেণ্টছখিনি চেক কৰিব মই আপোনালোকক বাইদেউৰ কথাখিনি আগত শুনাই লৈ আছো বিদ্যালয় প্ৰাদেশিকৰণ অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছো ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ হয় নিশ্চয়কৈ আপোনালোকে শুনা পাইছে যে এই যিবোৰ কথা মই আলোচনা কৰিছো মাটিৰ পট্টা বা ইত্যাদি এষ্টাব্লিশমেণ্ট আৰু যিবোৰ লিষ্ট থাকে সেইখিনি চাব আৰু টিউটৰ সকলৰ কাৰণেও যে টিউটৰ সকলৰ 5 বছৰৰ ভিতৰত 2017 চনৰ এক্ট 2027 আৰু 18 যেটো এক্ট আছে সেই এক্ট অনুযায়ী যিখিনি যোগ্যতা লাগে সেই যোগ্যতাখিনি মানে 5 বছৰৰ কাৰণে অৰ্জন কৰিব লাগিব আৰু অৰ্জন কৰাৰ লগত মেইন ষ্ট্ৰীম টিচাৰলৈকে উন্নতিকৰণ কৰা হ'ব সেইখিনি কথা আপোনালোকে শুনিল মই লগতে ঘোষণা কৰো যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব আপোনালোকে শুনা পাইছে যে কি কৈছে কিন্তু এইখিনি কথা মই আপোনালোকক বাৰে কৈ আছিলো আৰু কিছুমান টিউটৰে মোৰ লগত যোগাযোগ কৰিছিল যে কি ক্ৰাইটেৰিয়া থাকে ক্ৰাইটেৰিয়াবোৰ হৈছে কি যে এইচএস যদি কোনবা পাস থাকে তেতিয়াহ'লে তাৰ 50% লাগিব আৰু লগতে ডিএলএড পাস থাকিব লাগিব প্ৰাইমাৰী টিচাৰৰ ক্ষেত্ৰত আৰু হাই স্কুলৰ ক্ষেত্ৰত প্ৰাইমাৰী টিচাৰ আৰু ক্ৰাইটেৰিয়া আছে হেতু হৈছে কি যে যদি কোনবা বিএ পাস থাকে
তেনেহ'লে তাৰ HS পাৰ্চেণ্টটো মাৰ্ক নহ'ব, BA পাছ থাকিব লাগিব, লগতে DLED থাকিব লাগিব। ইয়া হৈছে 1 to 8 মানে 1ৰ পৰা 8ম ক্লাছলৈ। এতিয়া ক্লাছ 9ৰ পৰা 12 লৈকে যিবোৰ আছে, যিবোৰ শিক্ষক জড়িত হৈ আছে, তেওঁলোকক BA বা BHCত 50% লাগিব, লগতে B.Ed লাগিব, B.Ed থাকিব লাগিব। এইটো 2017 চনৰ এক্ট অনুযায়ী। এইটো প্ৰথম ক্ৰাইটেৰিয়া। ছেকেণ্ড ক্ৰাইটেৰিয়া হৈছে কি MA থাকিব লাগিব 50%, B.Ed যদি নাথাকে তাৰপিছত B.Ed থাকিব লাগিব। এইটো হৈছে ছেকেণ্ড ক্ৰাইটেৰিয়া। আৰু কিছুমান ক্ৰাইটেৰিয়া আছে, গোটেইখিনি এটাত আলোচনা কৰা নাযাব। লগতে হিন্দী টিচাৰ আছে, সংস্কৃত টিচাৰ আছে, এইবিলাকৰ ক্ৰাইটেৰিয়া থাকিব। তো অভাৰঅল যিটো এইটো ক্ৰাইটেৰিয়াটো সেইটো 5 বছৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব। সেইটো কিন্তু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰতে লিখা আছিল। 5 বছৰ প্ৰায় হ'লেহি আপোনালোকৰ এতিয়া কাৰ কিমান যোগ্যতা অৰ্জন কৰিছে সেইটো এতিয়া ডকুমেণ্টছখিনি চেক কৰিব উপযুক্ত কৰ্তৃপক্ষই, মানে জড়িত কৰ্তৃপক্ষই। এক্ট বনাবলৈ অলৰেডি মেডামে ঘোষণা দিছে, আৰু নতুন এক্টটো শিক্ষামন্ত্ৰী ছাৰে কোৱা মতে অলৰেডি বনাইছে। এতিয়া পাব্লিকেশ্যন হোৱা বাকী আছে, চাব লাগিব। তো অভাৰঅল বাজেটত কিন্তু এইবোৰ পইচা মানে বাজেটত সোমাইছে, এই ভেঞ্চাৰ স্কুলৰ কাৰণে আৰু টিউটৰৰ কাৰণে। 2025 এইটো হৈছে 2025, আকৌ কৈ আছোঁ মই 2025 আৰু 2026 চনৰ এইটো বাজেট। এই বাজেট যদি আপোনালোকৰ পইচা সোমাইছে তেনেহ'লে আপোনালোকৰ কাৰণে ডেফিনেটলি এটা ভাল খবৰ। গতিকে আপোনালোকে হতাশ নহ'ব, আৰু ভাল খবৰ আপোনালোকলৈ আহি আছে। আইনখন আহিব দিয়ক, আৰু ডকুমেণ্টছখিনি আপোনালোকে ৰেডি ৰাখিব। টিউটৰ হওক বা ভেঞ্চাৰ স্কুলে হওক, গোটেইখিনি ডকুমেণ্টছ ৰেডি ৰাখিব। আজি এই ইনফৰ্মেশ্যনটো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকলৈ ভাল খবৰ আহক। আজি এই ভিডিঅ' শেষ কৰিছোঁ। আগলৈ কিবা ইনফৰ্মেশ্যন পালে মই পৰ্যালোচনা কৰিম। থেংক ইউ ছ' মাছ।